পইচা এইটো হেতি ঘৰৰ পৰা বনাই সেইটো দি আছে আমিতো এইটো দিব নোৱাৰো নহয় নহয় আপুনি কৈছে না এতিয়া হেতি ঘৰৰ পৰা বনাই দেখালে আমি কেনেকুৱা দিম ঘৰৰ পৰা এখন জেৰক্স কৰি দিয়া কোপা জেৰক্স কৰি নিছে নহয় নহয় আপোনাৰ অফিচাৰ মানুহ দি আছে এইটো চব এইটো আপোনাৰ অফিচাৰ মানুহ হয় না নহয় এইটো অফিচৰ পৰা দি আছে আপোনাৰ অফিচাৰ মানুহ হয় না নহয় সেইটো দিছো দাদা আপুনি চাও এইটো হয় না নহয় আপোনাৰ অফিচৰ মানুহ হয় না নহয় এইটো আমি এইটো নাম পাইছে এইটো বাকিটা ৰুমত আপুনি না বাকি হেতু নেজানো আমাৰ পঞ্চায়ত আপুনি হয় আপোনাক এইকাৰণে সুধি আছো যদি সুধিবলৈ আছে সেই কিনাৰ ৰুমত সুধক কিয় দিলে বুলি সুধক কিয় দিলে বুলি সেই ৰুমত সুধক কিয় দিলে বুলি হেতু ৰুমত সুধক আপুনি সুধিব পাৰে বাকি কিটা ৰুমত দিছে নাই দিয়া হেতু নহয় হেতু কিয় দিছে আপুনি সুধক এইটো আপুনি সুধিব পাৰে তাত সংজ্ঞান বেলেগ ইয়াত সংজ্ঞান বেলেগ হ'ব নেকি এইটো কেলে কেনে কথা এইটো এটা আপুনি কি কথা ক'ব লাগিছে আপুনি কেনে ডেভেলপ হৈছে ইয়াত নাই মানে কি কথা ক'ব লাগিছে কি কথা ক'ব লাগিছে আপুনি এইটো কিনাৰ ৰুমত কি আছে মিছা দিছে নেকি ক'ত মিছা দিছে বুলি কৈ দিছে হয় এইটো মোক আপুনি ইয়াত কিয় কথা আনিব কথা পুলিশ আপনারা ইনভেস্টিগেশন করে পুলিশ এটো ইস্তাম হয় না লাগে যদি বাকি কিটাও দিম বুলি আরে এই অথনি পাটি যে কথা পাতি আছে আপুনি অথনি পাটি কৈ আছে আপুনি তিন জায়গায় দিন আপুনি পুলিশে সকিকন মর্যাদা রাখিব বুঝিলে আপনি কি সকাই বসে তিন জায়গায় আপনি হ্যাঁ সকিকন মর্যাদা রাখিব কথা আহিবা এটা ওটা কেনে পাই দিয়া ইয়াত বটিটো কথা মানে যে আওয়াজ সব জায়গায় কোন কম পাইছে আমি চাই আছো আমাক অবজাৰ্ভাৰে এইটো সাজেষ্ট কৰিছিল অবজাৰ্ভাৰ ছাৰে আমাক এইটো সাজেষ্ট কৰিছিলে অকল আমাকে কৈছিলে এইটো কোনো হেল্প পোৱা নাছিল মই সেইকাৰণে আমি যিটো আমাক দিছে আমি সেইটো কৰোঁ মানে এই কথাৰে এটাই প্ৰমাণ পাইছোঁ ভাগে ভাগে বেলেগ ধৰণে চিন্তাধাৰাবিলাক আগবঢ়াইছে সঠিক চিন্তা ক'তো নাই মানে আপোনালোকে যেনেকৈ নিৰ্দেশ পাইছে তেনেকৈ কৰিছে তেওঁলোকে নিৰ্দেশ পোৱা নাই তেতিয়াহ'লে কৰা নাই আৰু তাতকৈ আমি কি আশা কৰিব পাৰিম এইখিনি আশা কৰিছোঁ আৰু 2025 চনৰ যি পঞ্চায়ত নিৰ্বাচন প্ৰক্ৰিয়াটো হৈছে সেইটো সম্পূৰ্ণ গণতন্ত্ৰভাৱে হ'ব লাগে আমি সেইটো বিচাৰিছিলোঁ কিন্তু গণতন্ত্ৰভাৱে হোৱা নাই এনেকুৱা পৰ্যায় পাইছোগৈ যে মই টিংৰাই পঞ্চায়তৰ এজন ভোটাৰ আৰু নাগৰিক হিচাপে মই ক'ব বিচাৰিছোঁ টিংৰাই পঞ্চায়তৰ 7 নম্বৰ ৱাৰ্ডৰ ওপৰ মামনি গাঁৱৰ 7 নম্বৰ ৱাৰ্ডৰ অনিল ওৰাঙে যি শপতনামা দাখিল কৰিছে তেখেত হৈছে এজন নিৰ্দলীয় প্ৰাৰ্থী তেখেতে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে শপতনামা দাখিল কৰিছে শপতনামা দাখিল কৰোঁতে তেখেতে অনিল ওৰাঙে দুজন সন্তান বুলি দিছে যি নিৰ্বাচনী প্ৰক্ৰিয়া আজি 2018 চনত যি সংবিধানে পাছ কৰিছে অসমৰ সন্মানীয় যি বিল পাছ কৰিছিলে তাত যে 2018 চনৰ পাছত 3জন সন্তান হ'লে নিৰ্বাচন প্ৰক্ৰিয়াটো অৱতীৰ্ণ হ'ব নোৱাৰিব কিন্তু অনিল ওৰাঙৰ 3জন সন্তান আছে এই সন্তানটো আমি নিজে টিঙাই ভোটাৰ হিচাপে গম পাই দ্বিতীয়তে আমি ওপৰ মামনি গাঁওবুঢ়া ওচৰলৈ গ'লো এইখন কাগজ চব ওপৰ মামনি গাঁওবুঢ়া ওচৰলৈ গ'লো ওপৰ মামনি গাঁওবুঢ়াই লিখি দিছে অনিল ওৰাঙৰ দুগৰাকী কন্যা সন্তান আৰু 8 মহীয়া এটা ল'ৰা সন্তান আছে কিন্তু এই নিৰ্বাচন প্ৰক্ৰিয়াটো কিন্তু ইয়াত সম্পূৰ্ণভাৱে এনেকুৱা হৈছে যে যিটো আমি ভবা নাছিলোঁ নভবা এটা কথা সম্পূৰ্ণ হৈ উঠিছে কিছুমান মানুহে কাগজ বনাবৰ কাৰণে কোৰ্টলৈ দৌৰোতে মানে নিৰ্দলীয়ভাৱে খেলিবলৈ নোৱাৰি লাষ্টত নমিনেশ্যন দাখিল কৰিব নোৱাৰিলে কিছুমানে সম্পূৰ্ণ ভুৱা তথ্য দাখিল কৰি ইয়াত নিৰ্বাচন প্ৰক্ৰিয়াত অৱতীৰ্ণ হৈছে আৰু এইটো সম্পূৰ্ণ আমি ইলেকশ্যন কমিশ্যনাৰকো আমি জনাইছিলোঁ DC মহোদয়লৈকে আমি প্ৰেৰণ কৰিছোঁ প্ৰতিলিপি প্ৰেৰণ কৰিছোঁ ব্লকৰ বাইদেউকো প্ৰতিলিপি প্ৰেৰণ কৰিছোঁ কিন্তু এইটো সম্পূৰ্ণ বাইদেউহঁতে সম্পূৰ্ণ মাহিয়াই চকুৰে চাইছে আৰু তেখেতক ইলেকশ্যন খেলিবলৈ দিয়া হৈছে আৰু এই কথাটো আমি এতিয়া ইতিমধ্যে জানিব পাৰিছোঁ টিঙাই ভোটাৰ হিচাপে তেখেতৰ ওপৰত আমাৰ ডিগবৈ বিধায়কৰ কিছু হাত আছে বুলি শুনিব পাইছোঁ যি শুনিবলৈ পায় তেখেতে পায় আজি নিৰ্বাচন প্ৰক্ৰিয়া ইয়াৰ পৰা অফিচৰ পৰা নিৰ্বাচনী বিষয়াই তেখেতক ফোন কৰিছে 100বাৰ ওপৰত আমাৰ নিৰ্বাচনী বিষয়াই কৈছে কিন্তু 100বাৰ ওপৰত ফোন কৰাৰ পাছতো তেখেতে ফোন ৰিচিভ কৰা নাই এতিয়া তেখেতক আমি আজি ইয়াত নিৰ্বাচন খেলিবলৈ সম্পূৰ্ণ ইয়াৰ পৰা গ্ৰহণযোগ্য বুলি বিবেচিত কৰিছে কিন্তু আমি জনাত 2018 চনৰ পাছত 3জন সন্তান হ'লে ইলেকশ্যন খেলিব নোৱাৰে এইটো কেনেকুৱা এটা ইলেকশ্যন প্ৰক্ৰিয়া হৈছে তাত আমি সম্পূৰ্ণ আমি ডিগবৈবাসী ৰাইজৰ কাৰণে টিঙাই পঞ্চায়তৰ বাসী ৰাইজৰ কাৰণে এৰিলোঁ বিগতৰ আহিবলগীয়া 2 তাৰিখে কি ধৰণে ভোট গ্ৰহণ কৰিব ৰাইজে বিবেচনা কৰিব এইটো সম্পূৰ্ণ ৰাইজলৈ এৰিছোঁ